প্ৰিয় দৰ্শক, আমাৰ মানুহৰ এটা অতি বেয়া অভ্যাস। সেয়া হৈছে যেতিয়া আমাৰ স্বাস্থ্য সকলো দিশৰ পৰা ঠিকেই থাকে তেতিয়া আমি স্বাস্থ্যৰ প্ৰতি অলপো যত্ন নলওঁ। কিন্তু যেতিয়া কিবা এটা সমস্যা হ'বলৈ আৰম্ভ কৰে তেতিয়াই উপায় বিচাৰি হাবাথুৰি খাওঁ, যাকে তাকে উপায়ৰ কথা সুধি ফুৰোঁ আৰু শেষত কাৰোবাৰ পৰা কিবা এটা উপায় লৈ সমস্যা সমাধান কৰাত লাগি যাওঁ। কেইদিনমান সেই উপায়টোৱে আমি আমাৰ শৰীৰত প্ৰয়োগ কৰোঁ, পিছত ভাগৰি পৰোঁ। তেনে এক সমস্যা হৈছে চুলিৰ সমস্যা। মানে চুলি সৰা সমস্যাটো আজিকালি সততে আলোচিত স্বাস্থ্যজনিত সমস্যাবোৰৰ অন্যতম। যেতিয়া আমি অনুভৱ কৰিব ধৰোঁ যে চুলিবোৰ সৰিব ধৰিছে বা পাতল হ'ব ধৰিছে, তেতিয়াহে আমাৰ চুলিখিনিৰ প্ৰতি সাংঘাতিক মৰম উপজিব ধৰে। সৰিব ধৰা চুলিখিনি বচাবলৈ আৰু নতুন চুলি গজাবলৈ বিভিন্ন ব্যৱস্থা বিচাৰি হাবাথুৰি খাওঁ। চুলি এদিনতে সৰিবলৈ আৰম্ভ নকৰে আৰু বহু কাৰণৰ ফলতহে চুলি সৰে। গতিকে আমি নজনাকৈয়ে বহু আগৰ পৰাই প্ৰক্ৰিয়াটো আৰম্ভ হয়। প্ৰায়ে আমি শৰীৰৰ যত্ন লওঁতে চুলিখিনিৰ প্ৰতি উদাসীন হওঁ আৰু সুস্থ সবল চুলি পাবলৈ মানি চলিবলগীয়া নিয়মসমূহ এৰাই চলোঁ। যিদৰে প্ৰায় ক্ষেত্ৰতে আমাৰ দীৰ্ঘদিনীয়া অযত্নৰ বাবে চুলি সৰে, সেয়েহে ইয়াক পুনৰ ঘূৰাই পাবলৈও নিশ্চয় যত্ন আৰু সময়ৰ প্ৰয়োজন হয়। গতিকে খন্তেকীয়া উপায়ৰ দ্বাৰা সৰা চুলি গজাব বিচাৰিলে নিশ্চয় সফল হ'ব নোৱাৰি। চুলিখিনিক প্ৰয়োজনীয় শৰীৰৰ অংশ বুলি আমি যাতে সমানে আদৰ কৰাৰ অভ্যাস কৰোঁ, সেই উদ্দেশ্যে ভিডিঅ'টো যুগুত কৰা হৈছে। কাৰণ চুলিয়ে মানুহৰ সৌন্দৰ্যতা বঢ়ায়। আপুনি এবাৰ নিজেই ভাবি চাওকচোন যে আপোনাৰ চুলিখিনি যদি দীঘল নহয়, ঘন নহয় বা আপোনাৰ চুলিৰ স্বাস্থ্য যদি ঠিক নহয় আৰু আপুনি যদি পুৰুষ, তেন্তে আপোনাৰ যদি চুলি সৰি একেবাৰে নাইকিয়া হ'বলৈ গৈ আছে, মানে আপুনি সূৰ্য তপা হ'বলৈ গৈ আছে, আপোনাৰ জানো মনটো ভাল লাগিব? নিশ্চয় নালাগে। আপোনাৰ মোৰ কাৰোৱেই টপা হ'বলৈ মন নাযায়। কিন্তু সেইমতে আমি আমাৰ চুলিৰ যত্ন লওঁনে? নলওঁ। সেয়েহে আজি আমি দুটা অতি সহজ ঘৰুৱা উপায়ৰ কথা পাতিম, যিকেইটা উপায় অৱলম্বন কৰিলে আপুনি 2 সপ্তাহৰ ভিতৰতে ফলাফল পাব। অৰ্থাৎ আপোনাৰ চুলিৰ যিকোনো সমস্যাৰ 14 দিনৰ ভিতৰতে সমাধান হ'ব। আপোনাৰ চুলি সৰা বন্ধ হ'ব, চুলি দীঘল আৰু মজবুত হ'ব ইত্যাদি। উপায়কেইটা জনাৰ আগত প্ৰথমে আমি জানি লওঁ আহক যে কি কি কাৰণত আমাৰ চুলি সৰিব পাৰে বা চুলি সৰাৰ প্ৰধান কাৰণসমূহ কি কি। হৰমনৰ বিসংগতি, বিভিন্ন ধৰণৰ সংক্ৰমণ, আইৰণৰ অভাৱত হোৱা ৰক্তাল্পতা, শৰীৰৰ ওজন কমাবলৈ খোৱা বোৱা কমকৈ কৰা, বিভিন্ন ৰোগৰ চিকিৎসাৰ বাবে ব্যৱহৃত ঔষধৰ পাৰ্শ্বক্ৰিয়া, অত্যধিক শাৰীৰিক কষ্ট তথা পৰিশ্ৰম, মানসিক চাপ, প্ৰটিনজাতীয় খাদ্য কমকৈ গ্ৰহণ কৰা, চুলিৰ সঠিকভাৱে যত্ন নোলোৱা, প্ৰদূষিত পানী ব্যৱহাৰ কৰা, প্ৰদূষিত বাতাবৰণ, চুলিৰ সৌন্দৰ্য চৰ্চাৰ নামত মূৰৰ ছালখনৰ তথা চুলিৰ ক্ষতি সাধন কৰিব পৰা বিভিন্ন দ্ৰব্য ঘঁহা ইত্যাদি। কেতিয়াবা ই বংশগতভাৱেও দেখা যায়। এতিয়া জানো আহক যে সেই প্ৰভাৱশালী ঘৰুৱা উপায় দুটা কি কি। প্ৰথমটো উপায় হৈছে মালিচ কৰা, চুলিৰ গুৰি মালিচ কৰা। চুলিৰ গুৰি মালিচ কৰিলে মূৰৰ খোলাৰ পৰা চুলিৰ গুৰিলৈকে তেজৰ সঞ্চালন বৃদ্ধি হয়, যিয়ে চুলিৰ স্বাস্থ্যৰ উন্নতি কৰাত সহায় কৰে। বহুতেই কয় যে চুলিৰ গুৰিত মালিচ কৰিলে বা তেল লগালে একো কামত নাহে, কিন্তু এয়া একেবাৰে ভুল প্ৰমাণিত। কাৰণ বাহিৰৰ পৰিৱেশে যদি আমাৰ চুলিৰ স্বাস্থ্যৰ ওপৰত আঘাত হানিব পাৰে, তেন্তে এই মালিচে আৰু তেলে আমাৰ চুলিৰ স্বাস্থ্য কিয় উন্নত কৰিব নোৱাৰে? এক গৱেষণাত পোৱা মতে সপ্তাহত 2 পৰা 3 বাৰলৈ চুলিৰ গুৰি মালিচ কৰিব লাগে। সেয়েহে কোনো উন্নত আয়ুৰ্বেদিক তেল ব্যৱহাৰ কৰি ৰাতি শোৱাৰ আগত চুলিৰ গুৰি মালিচ কৰিব লাগে। আপুনি বিশুদ্ধ নাৰিকল তেল বা বাদামৰ তেল, যাক আলমণ্ডছ অইল বুলিও কোৱা হয়, সেয়া ব্যৱহাৰ কৰিব পাৰে। মালিচৰ ফলত আমাৰ মূৰৰ স্কাল্প বা খোলাত উৎপন্ন হোৱা ডেড চেল বা মৰা কোষবিলাক, যাক আমি উফি বা ডেণ্ড্ৰাফ বুলিও কওঁ, সেইবোৰ নাইকিয়া হৈ পৰে। এই মৰা কোষ বা ডেণ্ড্ৰাফবোৰে আমাৰ চুলি দীঘল হোৱাত বাধা দিয়ে আৰু চুলিৰ গুৰি দুৰ্বল কৰি চুলি সৰাত সহায় কৰে। চুলিৰ গুৰি তেলেৰে মালিচ কৰিলে চুলিৰ ঘনত্ব বাঢ়ে আৰু চুলি দীঘল হোৱাত সহায়ক হয়। ইয়াৰোপৰি আপুনি যদি প্ৰায় 24 সপ্তাহলৈ চুলিৰ গুৰি নিয়মিত ৰূপত মালিচ কৰে, তেন্তে আপোনাৰ চুলি সৰা বন্ধ হোৱাৰ লগতে চুলি গজি উঠাটো সহায় কৰিব। দ্বিতীয় অতি সহজ উপায়টো হৈছে চুলিত প্ৰাকৃতিক হেয়াৰ মাস্ক বা চুলিত প্ৰাকৃতিক লেপন ব্যৱহাৰ কৰা। আপুনি যদি সপ্তাহত 2 বাৰকৈ প্ৰাকৃতিক হেয়াৰ মাস্ক বা লেপন ব্যৱহাৰ কৰে, তেন্তে আপোনাৰ চুলি গুৰিৰ পৰা মজবুত হ'ব আৰু আপোনাৰ চুলিৰ স্বাস্থ্যৰ উন্নতি হ'ব। এই প্ৰাকৃতিক হেয়াৰ মাস্কৰ প্ৰথমবিধ হৈছে মেথিগুটিৰ হেয়াৰ মাস্ক।
মেথিগুটি চুলিৰ স্বাস্থ্যৰ বাবে যাদুৰ দৰে কাম কৰে। মেথিগুটিত থকা উপকাৰী পদাৰ্থ যেনে প্ৰটিন, নিকোটিনিক এচিড আৰু লাইচিনে চুলিৰ শিপাৰ বৃদ্ধি আৰু শক্তিশালী কৰাত সহায় কৰে। মেথিগুটিৰ হেয়াৰ মাস্কে চুলিৰ প্ৰটিনৰ অভাৱ দূৰ কৰি চুলি ফটা আৰু চুলি সৰা সমস্যা দূৰ কৰাত সহায় কৰে। মেথিগুটিত এণ্টিঅক্সিডেণ্ট আৰু জিংক থাকে, যিয়ে চুলিক গুৰিৰ পৰা শক্তিশালী কৰে আৰু সুস্থ কৰি ৰখাত সহায় কৰে। মেথিগুটিয়ে মূৰত হোৱা উফিৰ সমস্যা দূৰ কৰে। মেথিগুটিত এণ্টিফাংগেল আৰু বেক্টেৰিয়া প্ৰতিৰোধী গুণ আছে, যিয়ে মূৰৰ ছালৰ সমস্যা আৰু উফিৰ সমস্যা দূৰ কৰাত সহায় কৰে। মেথিয়ে চুলি কোমল আৰু চিকচিকীয়া কৰে। মেথিয়ে চুলি কোমল আৰু চিকচিকীয়া কৰে। মেথিগুটিত প্ৰটিন, লিপিড আদি উপকাৰী পদাৰ্থ থাকে, যিয়ে চুলিক গুৰিৰ পৰাই পুষ্টি প্ৰদান কৰে আৰু স্বাস্থ্যৱান কৰি ৰাখে। ইয়াৰ উপৰি মেথিগুটিয়ে চুলিৰ আৰ্দ্ৰতাক ধৰি ৰাখে, অৰ্থাৎ চুলি শুকান হোৱাত বাধা প্ৰদান কৰে। মেথিগুটিৰ হেয়াৰ মাস্ক বা লেপন প্ৰস্তুত কৰিবলৈ ৰাতিয়ে আপোনাৰ চুলিৰ হিচাপত এচামুচ বা দুচামুচ মেথি পানীত তিয়াই থ'ব লাগে আৰু পিছদিনা সেই পানীখিনি আঁতৰাই গুটিখিনি সুন্দৰকৈ বটিব লাগে বা পেষ্ট বনাব লাগে। ৰ'ব, মেথিৰ পানীখিনি আপুনি পেলাই নিদিব। আপুনি সেই পানীখিনিয়ে পেষ্টটো বনাওঁতে ব্যৱহাৰ কৰিব পাৰে, নহ'লে আপুনি সেই পানীখিনিও চুলিত লগাব পাৰে বা খাবও পাৰে। এতিয়া পেষ্ট হোৱা মেথিখিনি চুলিৰ গুৰিৰ পৰা ঢাক খোৱাকৈ লগাব লাগে। এনেদৰে সপ্তাহত দুবাৰকৈ এই প্ৰাকৃতিক হেয়াৰ মাস্ক লগালে আপুনি নিশ্চয় সুফল পাব। এতিয়া আপোনাৰ ওচৰত যদি মেথি নাই, তেন্তে আপুনি আন এক প্ৰাকৃতিক হেয়াৰ মাস্ক ব্যৱহাৰ কৰিব পাৰে। সেয়া হৈছে দৈ আৰু মৌ। দৈ আৰু মৌৰ মিশ্ৰণে চুলি সৰা বন্ধ কৰে আৰু চুলি কোমল কৰি চুলিৰ ঘনত্ব বঢ়োৱাত সহায় কৰে। ইয়াৰ লগতে দৈ আৰু মৌৰ মিশ্ৰণে উফি আৰু মূৰৰ ছালৰ সমস্যাও দূৰ কৰে, কাৰণ দৈ আৰু মৌত ভেঁকুৰ প্ৰতিৰোধী আৰু অপকাৰী বেক্টেৰিয়া প্ৰতিৰোধী পদাৰ্থ থাকে। প্ৰিয় দৰ্শক, চুলিৰ সমস্যা কেৱল বাহিৰৰ পৰা বাহ্যিক ব্যৱহাৰেৰে দূৰ কৰিব নোৱাৰি। আমাৰ চুলিৰ বাবে অতি প্ৰয়োজনীয় বস্তুটো হৈছে প্ৰটিন, কাৰণ আমাৰ চুলি মূলতঃ প্ৰটিনেৰে তৈয়াৰী। সেয়েহে এয়া অত্যন্ত আৱশ্যক যে আপুনি আপোনাৰ খোৱা বোৱাত যাতে প্ৰটিনজাতীয় খাদ্যবস্তু অন্তৰ্ভুক্ত কৰে। ইয়াৰ উপৰি ওমেগা-3 নামৰ ফেটি এচিডো আমাৰ চুলিৰ কাৰণে অতি আৱশ্যক। এই পদাৰ্থবিধে আমাৰ মূৰৰ ছাল মসৃণ কৰি সুস্থতা প্ৰদান কৰে। ইয়াৰ বাবে আপুনি ৱালনাট বা আখৰোট, মাছ, ফ্লেক্সিডছ আদি খাব পাৰে। মুঠতে সেউজীয়া শাক পাচলিৰ লগতে ফল মূল খোৱাটো অতি আৱশ্যক। কিন্তু এইবোৰৰ পৰা সাৱধান হৈ থাকিব, যেনে বজাৰত পোৱা কৃত্ৰিম হেয়াৰ কালাৰেৰে চুলি কালাৰ কৰা, চুলি চিধা কৰা, স্পা কৰা আদি। এইবোৰে আপোনাৰ চুলিলৈ অকালতে বিপদ নমাই আনিব। ইয়াৰ উপৰি আৰু এটা কাম অতি বিপদজনক, যিটো বিশেষকৈ মহিলাসকলে কৰে, সেয়া হৈছে হিট ষ্টাইলিং কৰা, অৰ্থাৎ হেয়াৰ ড্ৰায়াৰেৰে চুলিৰ বিভিন্ন ভাঁজ দিয়া। এনে কৰিলে চুলিত থকা প্ৰটিন নষ্ট হৈ পৰে, যাৰ বাবে আপোনাৰ চুলি সোনকালে ছিগে আৰু সৰাও আৰম্ভ হয়। প্ৰিয় দৰ্শক, এয়াই আছিল কেইটামান অতি সহজ ঘৰুৱা উপায়, যাৰ নিয়মিত ব্যৱহাৰেৰে আপুনি আপোনাৰ চুলিখিনি অতি সহজে স্বাস্থ্যৱান কৰি ৰাখিব পাৰে। গতিকে আপোনাৰ চুলিখিনি সৰিবলৈ নিদিব, কাৰণ আপোনাৰ চুলি হৈছে আপোনাৰ সৌন্দৰ্যতাৰ মূল। ভিডিঅ'টো ভাল লাগিলে যদি শ্বেয়াৰো কৰিব। ধন্যবাদ।